হেল্ল' গাইজ, সকলোকে সুপ্ৰভাত জনাই আকৌ আহিলোঁ আজি অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ এইফালে দেখিছে ন। ইয়াৰ কাচকল লৈছোঁ, কাটিব লাগিব মানে কি ইয়াৰ ভাজি এখন বনাম বুলি লৈছোঁ আৰু ইয়াৰ লগত আৰু কিবা কিবি দিম আৰু কি বনাম দেখাই থাকিম। সকলোৱে চাই থাকিব ভিডিঅ' আগলৈকে কোনো নকৰাকৈ। আৰু এইফালে দেখিছে লেটা, লেটা কেইটামান দিছিলে আৰু ঠাইৰ পৰা দি এইবিলাক এইকেইটা কাটি কুটি ল'লোঁ দেই। কাটি থ'লোঁ আজি মানে কি এইকেইটা কালি গধূলিয়ে কাটিলোঁ। কেনেকৈ কাটিলোঁ বাৰু দেখাইছোঁ আপোনালোকক এইফালে মই কাটিবলৈ ল'লোঁ, যেনি গম পাইছেনে। সেইফালে বোলো ল'ৰাই কিতাপ পঢ়ি থাকক আৰু মই ইয়াৰ বিচনাতে বহি এইকেইটা কাটি পিনে লওঁ সেই বুলি ল'লোঁ। লৈ ইয়াৰ ল'ৰাই আগবাঢ়িলে, ইয়াৰ কেঁচিখনে লৈ ইয়াৰ কেনেদৰে কাটিছে আপোনালোকক দেখাইছোঁ বাৰু, চাই থাকক। ইয়াৰ মাজতে মানে বাঁহটো দুফাল কৰি দিছে আৰু তেতিয়া লেটাটো ওলাই আহে, ধুনীয়াকৈ ওলাই আহে। নহ'লে আগতেতো মানুহে ধৰি লওক সিজাই খাৰত সিজাই পিনে সূতা নিজে কাটে, আৰু আজিকালি লেটা বিজনেছ কৰে যে মানুহে, সেই গতিকে লেটাটো এক্সট্ৰাকৈ বিকে আৰু সূতাটো তেনেকৈ বাঁহটো এক্সট্ৰাকৈ বিক্ৰী কৰে। এয়া পূৰা মানে এইবোৰ কাটি কৰি খুব ভাল পায় আৰু একো এটা নকৰাকৈ নাথাকে, সকলোতে এনেদৰে আগবাঢ়ি যায়। কিন্তু পঢ়াটো তাত তেনেকৈ নিজে আগবাঢ়ি মানে নিজে কৰিবলৈ নাযায়, পঢ় বুলি কৰি থাকিব লাগে। এতিয়া এইবিলাক কৰিয়ে আৰু খুব মজা লৈছে আৰু সি খাই বাৰু, নোখোৱাকৈ নাথাকে। আগতে নাখাইছিলে, আজিকালি খায়, ভাল পায় বাৰু। আপোনালোকে জনাবলৈ নাপাহৰিবচোন, খাই ভালেই লাগে বাৰু। এইবিলাক এটাত কি হয় 2 টকাকৈ বিকে দেই, ধাবাবিলাকতো 3 টকামান লয় চাগে। মানুহে আৰু বটলৰ লগত খায়। আৰু এইফালে এতিয়া মই এইখিনি কি কৰিলোঁ, বইল কৰি ল'বলৈ ল'লোঁ। কেৰাহীটোতে পানী অকণমান দি আৰু গেছতে উতলাই ল'লোঁ। আৰু সেইফালে সেইখিনি বইল কৰা হৈ গ'লত বোলো এয়া পানীখিনি যাবৰ বাবে চাকনিখনতে এনেদৰে বোলো কাঢ়ি থওঁ, সেই বুলি চাকনিখন ল'লোঁ। আৰু চাকনিখনে পানীখিনি গৈ থাকিব তাকৰীয়া যিহেতু, সেই গতিকে আৰু চাকনিখনতে পানীখিনি যাবৰ কাৰণে চেকিবলৈ ল'লোঁ। আৰু অন্য বেলেগ যতন লোৱা নাই, চাকনিখনো ডাঙৰ যিহেতু, সেই গতিকে আৰু এইকেইটা হৈ যাব। 30টামান হ'ব বাৰু, বেছি নহয়। 3টা মানুহ যিহেতু, আৰু 3টা মানুহৰ কাৰণে এইকেইটাই যথেষ্ট নহয় জানো। আৰু এইফালে এতিয়া মই এয়া মাজতে ফালি ল'লোঁ। ফালি মানে ইয়াত মাজত মানে শালটো সোমাই থাকে যে, সেই শালটো উলিয়াই ল'লে ভালেই। এইখিনি ওলালে দেই শাল, সেইখিনি উলিয়াই এতিয়া দুফাল কৰি ল'লোঁ যেতিয়া। আৰু এতিয়া ভাজিম। এইফালে আৰু কেৰাহীত তেল দিলোঁ, পিঁয়াজ দিলোঁ আৰু লেটাকেইটা দি দিছোঁ। আৰু এনেদৰে বোলো ভাজি খাওঁ আৰু আজি লেটাৰ চব্জিৰে হয়। আগতে লেটাটোক চোৱা বুলি ধৰে দেই, আইতাহঁতৰ দিনত, আমাৰ এনাইহঁতৰ দিনত মানে এনাইহঁতে পোহে ন ঘৰত গৈ, তেতিয়া বাৰু নিজে সূতা কাটি নিজে কাপোৰ ব'বৰ কাৰণে পোহে। আৰু আজিকালি বাৰু বিজনেছ কৰিবৰ কাৰণে মানুহে পোহে আৰু বিকিবৰ কাৰণে। তেতিয়া কি হয়, লেটাটো খালে মানে গা ধুব লাগে বুলি কয়। আমি আৰু এনেই ফটা চিটা কাপোৰ পিন্ধিও আৰু পিন্ধি মেলি মানে খাই বৈ আৰু গাটো ধুই দিওঁ। আৰু ভাত পানীকেইটা বনাই এটাই মেলি দিলোঁ বাৰু, বাকীবোৰক দি মেলি বোলো ইয়াৰ ল'ৰা টিফিনৰ কাৰণে পিঠা 2টামানকে এনেদৰে পুৰি দিওঁ। কালি বাৰু ৰুটি পুৰি দিছিলোঁ, আজি বোলে এনেদৰে পিঠা নিমখ মানে কি পিঁয়াজ দি এনেদৰে পুৰি দিছোঁ। আৰু লগত গুড় এডোখৰ দিম। আৰু তাৰপিছত আৰু মই ভাতকেইটা খাম যেতিয়া ময়ো ভাত পানী খাব লাগে আৰু দেই, কাম বন কৰি আজৰি হ'লোঁ। কামনো কি আৰু কৰিলে মানে ওলাই থাকে আৰু শেষেই নহয়। তথাপিতো আৰু কামৰ মাজতেতো ভাতকেইটা খাব লাগিব, খাই বাৰু যাব লাগিব নিজে ওলাই। সেই গতিকে আৰু এতিয়া ভাতকেইটা এইফালে বাঢ়ি লৈছোঁ। এইফালে ভাত দেই বাঢ়ি ল'লোঁ। এইফালে লেটা ভাজিছিলোঁ, কুন্দুলি, আলু, কাচকল সকলোবিলাক মিক্স কৰি দিলোঁ। আৰু মাছো এয়া এপিচ আছিলে আৰু কালি মাছেই। আৰু এইফালে ভোট জলকীয়া এটা লৈছোঁ, আজি এটা খাম বুলি ভাবিছোঁ, পাৰোঁনে নোৱাৰোঁ দেই। তাৰপিছত এইফালে আমলখি আছিলে, আমলখি আচাৰ, আৰু এইফালে দালি। এতিয়া ইয়াৰ সৈতে ভাতকেইটা খাই লওঁ। আৰু এতিয়ালৈ আপোনালোকক এৰিছোঁ, আকৌ লগ পাম। মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। সদায় এনেদৰে চাই থাকিব, কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব এতিয়ালৈ এৰিছোঁ, আকৌ পুনৰ লগ পোৱা আশাৰে।